মই উপস্থিত আছোঁ চামগুৰি আমবাগান সংযোগী এটা বিধ্বস্ত পথৰ ওপৰত। হয়, মই মোৰ সহযোগী কেমেৰা পাৰ্চনগৰাকীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই পথটোৰ দুৰৱস্থা। এই পথটো লোক নিৰ্মাণ বিভাগৰ অধীনত পৰে, কিন্তু বাৰিষা আহিলে এই পথটো যেন হৈ পৰে মীন বিভাগৰ বৃহৎ ফিচাৰীলৈ ৰূপান্তৰ হৈ পৰে। মই দেখুৱাইছোঁ এই পথটোৰ দুৰ্দশা। বহুতো দুৰ্ঘটনা এই পথটোৰ ওপৰত সংযুক্ত হৈছে। অকল বাৰিষা আহিলেই নহয়, এজাক বৰষুণ দিলেই এই পথটো এই ফিচাৰী সদৃশ হৈ পৰে। মই ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। বহুতো দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে। সৰু সৰু যি বেটেৰী চালিত ৰিক্সা, সেই ৰিক্সাও কিন্তু ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছে। মই ইয়াৰ সাধাৰণ ৰাইজৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই কিমান বছৰৰ পৰা এই পথটো এনেদৰে পৰি আছে? আজি প্ৰায় 2 বছৰ এনেকুৱা কণ্ডিশ্যন হৈ আছে। আপোনালোকে দেখিছে মানে সদায় ই ৰিক্সা বা টেম্পু বিভিন্ন ধৰণৰ মানে ইয়াত ধৰক মানে বহুত ধৰণৰ লোক অহা যোৱা কৰি আছে। যিহেতু আপোনাৰ বৰ্মাৰ পৰা এইটো ৰাস্তাতে আপোনাৰ ৰূপহী বা নোৱাগাঁও চামগুৰি বিভিন্ন জেগাত যাব পাৰে। গতিকে সদায় ধৰক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে। আপোনালোকে দেখিছে যেন অলপ আগতো দুৰ্ঘটনা হৈছে। গতিকে কিছুদিন আগতে আমি ৰাইজৰ পৰা বৰঙণি উঠাই পেলাই আমি অলপ মেৰামতি কৰিছোঁ, যিখিনি পাৰিছোঁ। আৰু দেখিছে কিমান গাঁত হৈ আছে ইয়াত, সদায় মানে এক্সিডেণ্ট হৈ আছে। আৰু এইটো এটা বিভাগ আছে চৰকাৰী, লোক নিৰ্মাণ বিভাগ। আপোনালোকে তেখেতসকলক জনাইছে নাই? তেখেতসকলক আমি জনোৱা নাই, কিন্তু মই ব্যক্তিগত হিচাপে আমাৰ বৰ্তমান MLA এজনক আমি জনাইছোঁ চামগুৰি সমষ্টিৰ, তেখেতক জনোৱা হৈছে। কিন্তু কিছুদিন আগতে দেখিছোঁ ইঞ্জিনিয়াৰ আহিছে, জোখমাখ লৈ গৈছে, কিন্তু আজিলৈকে মানে তেনেকুৱা যিমানখিনি আমি আশা কৰিছিলোঁ ইমানখিনি কাম হোৱা নাই। অথচ আমি ৰাইজে নিজৰ পইচাৰে আমি এইখিনি কাম কৰিছোঁ। দেখিবলৈ পোৱা দুৰ্ঘটনাও সংঘটিত হৈছে নেকি ইয়াত? অলপ আগতো দেখিছে আপোনালোকে, নিউজ চকুৰে দেখিছে, যিহেতু ইয়াতে দুৰ্ঘটনা সংঘটিত হৈছে। আৰু সদায় ই ৰিক্সা টেম্পু কিছুমান ইয়াত যাত্ৰী আহি পেলাই নমাই দিব লাগে, নামি পেলাই আকৌ কিছুমানে ঠেলি পেলাই উঠাব লাগে, এনেকুৱা কণ্ডিশ্যন হৈ আছে। আৰু এইটো অলপ বৰষুণ দিয়াৰ লগে লগে এনেকুৱা কণ্ডিশ্যন হৈ যায়, মানুহৰ বহুত অসুবিধা হৈ আছে। হয়, নিশ্চয়কৈ তেখেতসকলে জনাইছে যে এই পথটোত ইমানেই দুৰ্ঘটনা হৈছে। বহুত দুৰ্ঘটনা, অলপ আগতে এটা দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰতিবাৰে তেওঁলোকে জনাইছে, যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই। তেওঁলোকৰ যি নতুন বিধায়ক দীপ্লৰঞ্জন শৰ্মা চামগুৰি সমষ্টিত নতুনকৈ নিৰ্বাচিত হৈ আহিছে, তেখেতকো তেওঁলোকে জনাইছে। আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ কিছু কথা চেষ্টা কৰিম। হয়, ইয়াত আপোনালোকে নিজে মেৰামতি কৰিছে নেকি ৰাস্তাটো? চাওক, কেইদিনমান আগত এইটো অৱস্থা চাই পেলাই মানে আপোনাৰ এনেকুৱা অৱস্থা হৈছে, স্কুলৰ ষ্টুডেণ্টখিনিও আপোনাৰ যাব নোৱাৰে, এনেকুৱা পৰিস্থিতি ইয়াত হৈছে। তাৰপিছত আমি ৰাইজে অকণমান বৰঙণি যোগাই এই ৰাস্তাটো আমি কৰিছোঁ। কিন্তু আজিলৈকে আমাৰ ইয়াত চৰকাৰী হওক বিৰোধী হওক কাৰো আপোনাৰ 1 টকাৰ সহায় আমি এতিয়ালৈকে নাপালোঁ। বাৰিষা অহাৰ আগে আগে লোক নিৰ্মাণ বিভাগৰ মানুহ আহে, ফটো তোলে, জোখমাখ লয়, তাৰপিছত আৰু কাম নকৰে। এইবিলাকতো আপোনালোকে চাই চব, এইবিলাক বেকুবা নাই সিহঁতৰ। আহিব, নিৰ্বাচন আহিব, প্ৰতিশ্ৰুতি দিব, জিকিব, তাৰপিছত কাম নাই। এতিয়া চাওক, ৰাইজে আজি বৰ্মা যিটো এইটো মেইন চেণ্টাৰ, এই চেণ্টাৰত আপোনাৰ এইটো অৱস্থা, আপোনাৰ এইটো দি পেলাই আপোনাৰ গোটেই দিনটোত হাজাৰ হাজাৰ গাড়ী আপোনাৰ যায়। গতিকে এইটো চৰকাৰে আপোনাৰ চোৱা উচিত। এনেকুৱা ৰাস্তা, আপোনাৰ যিটো আপোনাৰ ৰাস্তা, এই ৰাস্তাটো আপুনি মেৰামতি কৰি দিব লাগে। আজি এতিয়া চাই আপোনাৰ অন কেমেৰাৰ সন্মুখত আপোনাৰ এক্সিডেণ্ট এটা হৈছে, আপোনালোকে নিজে চাইছে। এইটো আমি এতিয়া ৰাইজে আমি চৰকাৰক এটা দাবী জনাইছোঁ, আপোনালোকে অতি পলমে আমাৰ এই কামখিনি আপোনালোকে কৰি দিয়ক আৰু ৰাইজৰ আপোনালোকে সুবিধা কৰি দিয়ক। হয়, নিশ্চয়কৈ তেওঁলোকে চৰকাৰক দাবী জনাইছে। তথা যি বিভাগ, এটা চৰকাৰৰ বিয়াগুম বিভাগ আছে, যিটো বিভাগ লোক নিৰ্মাণ বিভাগ, সেই বিভাগে কিন্তু বাৰিষা আহিলে তেওঁলোকৰ যি কৰ্ম, সেই উদঙাই দিয়ে এই এজাক বৰষুণে। যি বাৰিষাৰ সময়ত কিন্তু এই ৰাস্তাটো, যিটো ৰাস্তা এতিয়া দেখিছে, আপোনালোকক দেখুৱাই আছোঁ যে এই ৰাস্তাটো এটা ফিচাৰী সদৃশ হৈ পৰিছে। জমৰ যাতনা তেওঁলোকে ভুগিছে। বিভিন্ন ধৰণৰ স্কুল, এই ৰাস্তাটো সদায় ব্যস্ত এটা পথ। এই ৰাস্তাটো চামগুৰিৰ পৰা আমবাগানলৈকে সংযোগ হৈছে। ছাত্ৰ ছাত্ৰীৰ লগতে কৰ্মচাৰী সকলো এই পথেৰে যাব লগা হয়। কিন্তু বাৰিষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে হাতত চেণ্ডেল, পিঠিত বেগ লৈ কিন্তু যাবলগীয়া হয়। এতিয়া তেওঁলোকে ৰাইজে বিচাৰিছে যে অতি সোনকালে এই পথটো যাতে মেৰামতিৰ যি ব্যৱস্থা, সেই ব্যৱস্থা লোক নিৰ্মাণ বিভাগে কৰি দিব লাগে। তাৰ বাবে তেওঁলোকে যিগৰাকী নৱনিৰ্বাচিত বিধায়ক দীপ্লৰঞ্জন শৰ্মাকো তেওঁলোকে অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।